আৰু আমাৰ সদায় এটা কথা গুৰুত্ব দিব লাগে ছাত্ৰ ছাত্ৰীসকলে, আজি আমি যিটো ৰিজাল্ট কৰিছোঁ ইয়াৰ পাছলৈ যাতে আৰু বেছি তোমালোকে আমি ভবাৰ ধৰণে যে আগবাঢ়ি যোৱা, সেই কথাত কিন্তু আমি সদায় গুৰুত্ব দিছোঁ আৰু সদায় আমাৰ আশীৰ্বাদ আছে তোমালোক আগবাঢ়ি যোৱা। আমাৰ শিক্ষকসকলে প্ৰত্যেক মুহূৰ্ততে যি ধৰণে সৎ দিহা পৰামৰ্শ দিছে, আমাৰ তুলনাত মই ভাবিছোঁ অভিভাৱক অভিভাৱিকাসকলেও কোনো গুণে কম গুৰুত্ব দিয়া নাই। কাৰণ অভিভাৱক অভিভাৱিকাসকলে গুৰুত্ব দিয়াৰ পাছতহে আজি এই ৰিজাল্টটো অৰ্থাৎ এই ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। যিদৰে তোমালোকৰ এই ৰিজাল্টটোৱে এই অনুষ্ঠানটোৰ লগতে এই সমাজখনলৈ এক সুনাম সুপৰিচয় বিয়পাই তুলিছে, ঠিক একেদৰে নিজৰ প্ৰতিভা বিকাশৰ জৰিয়তে তোমালোকে নিজক আগুৱাই লৈ যোৱা, অনুষ্ঠানক গুৰুত্ব দিয়া, অভিভাৱকক গুৰুত্ব দিয়া, সময়ক গুৰুত্ব দিয়া। আৰু যদি আমি প্ৰত্যেক মুহূৰ্ততে এই বিষয়বিলাকৰ ওপৰত গুৰুত্ব দিওঁ, মই ভাবিছোঁ ভগৱানে নিশ্চয় কাকো কৃতিবালি নকৰে। ভগৱানে প্ৰত্যেক মুহূৰ্ততে ছাত্ৰ ছাত্ৰীসকলক বা আমাকো দিবলৈ বাট চাই আছে, কিন্তু দিব পৰা পৰিৱেশ এটা সকলোকে লাগিব। আজি আমাৰ যিদৰে ভাল লাগিছে, কিছু কিছু ক্ষেত্ৰত আমাৰ অলপ বেয়াও নলগা নহয়। এইটো কাৰণে বেয়া লাগিছে, কোনো ছাত্ৰই কিন্তু 2-1 নম্বৰৰ পৰা বঞ্চিত হৈ আজি এই অনুষ্ঠানত কিন্তু উপস্থিত হ'ব পৰা নাই। হ'লেও তেওঁলোকক মই এই অনুষ্ঠানৰ পৰাই আহ্বান জনাইছোঁ, ভাগি কেতিয়াও কৰিব নালাগে, অকণো ভাগি পৰিব নালাগে, সাহস গোটাওক। পিছলে আজি যি ধৰণে তোমালোকক ইয়াত আমি পাইছোঁ, একেধৰণে যাতে তেওঁলোকক আকৌ আমি বেলেগ অনুষ্ঠানতো লগ পাম তাৰ আশাটো কিন্তু আমি আজিয়ে তোমালোকক সেইটো কথা কৈ দিছোঁ। কাৰণ মন কেতিয়াও ভাঙিব নালাগে। মন ভাঙিবলৈ হ'লে কিন্তু আমি এটা কথা জানো, যেনেকৈ আমাৰ গানতো কৈছে যে অকণমান মই পাহৰি গৈছোঁ, আজি আইনা ভাগি গ'লে বা মন ভাগি গ'লে যি হৈ যায়, তেতিয়া কিন্তু সেইটো যদি পৰিৱেশ হয় যে আমি আজি 2-1 নম্বৰৰ কাৰণে বঞ্চিত হ'লোঁ বুলি কিন্তু পাছলৈও যদি মন ভাঙি দিয়ে, তেতিয়াহ'লে কিন্তু আগবাঢ়ি যোৱাত যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হ'ব। মন ভাঙিব নালাগে, সাহস গোটাব লাগে, সাহসেৰে আমি আগবাঢ়ি যাম। আগবাঢ়ি গ'লে নিশ্চয় ভগৱানে, আমি যদি সৎ উদ্দেশ্যে আগবাঢ়ি যাওঁ, ভগৱানে আমাক সহায় কৰাটো স্বাভাৱিক, নহয়নে বাৰু? পৰিৱেশ নিজেই সৃষ্টি কৰিব লাগিব, ভাল পৰিৱেশ নিজেই ৰচনা কৰিব লাগিব।